প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিবৰ কাৰণে এয়া ধুনীয়াকৈ প্লেটত সজাই থৈছো। দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু আপোনালোকৰ বাৰু ধুনীয়া লাগিছেনে? আৰু এয়া মই কিহেৰে বনাইছো আপোনালোকক কম বাৰু। তাৰ আগতে মই আপোনালোকক এটা দেখুৱাই লৈছো ওচৰৰ পৰা। এয়া চাওকচোন, দেখিছেনে? ধৰিব পাৰিছে ইমান ধুনীয়া লাগিছে। আৰু এয়া মই চুজিৰে বনাইছো, লগত এখোপামান পাচলি দি। আৰু কেনেদৰে বনালো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। খাবলৈ বহুতে সোৱাদ লগা, টেষ্টি হয়। একেবাৰে তেল ব্যৱহাৰ কৰা নাই, মই ইয়াত ভাপত বনাইছো। আৰু চাওকচোন কিমান ধুনীয়া লাগিছে, একেবাৰে কোমল। আৰু এটা মই ভাঙি দেখুৱাম আপোনালোকৰ আগত। এয়া চাওকচোন, আৰু ভিতৰত দেখিছেনে? এয়া চব্জি, গাজৰ আছে, পাচলি আছে। আৰু এয়া মই কেনেদৰে বনাইছো চাবলৈ হলে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আহকচোন মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। এটা ডাঙৰ ষ্টিলৰ বাতি লৈছো আৰু বাতিটোতে মই এয়া এবাতি চুজি লৈছো। আৰু জোখ ল'বৰ কাৰণে যিকোনো এটা বাতি নতুবা কাপ লৈ ল'ব লাগে। মই এটা ষ্টিলৰ বাতি লৈছো। সাধাৰণতে ষ্টিলৰ বাতি সকলোৰে ঘৰত থাকেই, সেইকাৰণে ষ্টিলৰ বাতি এটা জোখ হিচাপে লৈ লৈছো। আৰু এইটো বাতিৰে মই এবাতি চুজি ললো। ইয়াতে মই এয়া আধা বাতি দৈ দিম, সেই একেটা বাতিয়ে হয়। এবাতি চুজি দিলো আৰু আধা বাতি এয়া দৈ ইয়াতে মই মিলাই দিছো। আৰু এতিয়া এইখিনি মই ভালদৰে মিলাই দিম। আৰু পানী আধা বাতি দি দিছো। আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই দিম। এয়া চুজি আৰু দৈ মই খুব ভালদৰে মিলাই দিলো। আৰু এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ৰেষ্টত থাকিবলৈ দিম। আৰু এখন প্লেট লৈছো, প্লেটৰে এয়া ঢাকি থৈ দিম 10 মিনিটৰ কাৰণে। এয়া আমাৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া আমি চুজিখিনি চাওঁচোন কি হৈছে। এয়া দেখিছেনে? আমাৰ ধুনীয়াকে চুজিখিনি ফুলি গ'ল। চুজি যিহেতু পানী বা দৈত থৈ দিলে ফুলি যায়। এতিয়া ইয়াতে আমি কিছুমান বস্তু মিলাম। এয়া দেখিছেনে? মই এটা গাজৰ লৈছো আৰু অকণমান ধনিয়া লৈছো আৰু এটা বিলাহী লৈছো আৰু আদাৰ সৰু টুকুৰা এটা লৈছো, জলকীয়া এটা লৈছো আৰু পদিনাৰ পাত অকণমান লৈছো। আৰু এয়া হৈছে পালক। যিকোনো চব্জি আপোনালোকে ইয়াত মিলাব পাৰে, যি থাকে। মোৰ আজি ঘৰত এয়াই আছে, সেইকাৰণে মই এইখিনিকে মিলাইছো। আৰু চিমলা মিৰ্চ থাকিলে চিমলা মিৰ্চো মিলাব পাৰি। আৰু ল'ৰা ছোৱালীয়ে যি খাই ভাল পায় তাক দিব লাগে, আৰু যি বেয়া পায় দিব নালাগে। মই এয়া পালক কাটি দিলো ইয়াতে, আৰু ধনিয়াখিনিও ইয়াতে অলপ অলপ কাটি দিওঁ। এনেদৰে বনালে খাবলৈ বহুত সোৱাদ লগা হয়। আৰু তেলো ইউজ নহয়, তেল ব্যৱহাৰ কৰা নহয়ে ইয়াত। আৰু হেলথি হয়। আৰু গৰমৰ দিনত এতিয়া এনেবোৰ বস্তু মানে খাবলৈ খুব ভাল লাগে। কাৰণ বেছি তেল বা কিবা কিবি ফ্ৰাই কৰা বস্তুবোৰ খাবলৈ বেয়া, নহয় জানো? সেইকাৰণে আমি এনেকে যদি ভাপত দি পেলানি খাওঁ, আমাৰ হেল্থৰ কাৰণেও ভাল আৰু খাবলৈও বহুত সোৱাদ লগা হয়। এয়া মই আদাকণো কাটি দিলো আৰু বিলাহীটো কাটি দিওঁ সৰু সৰু টুকুৰা কৰি। আৰু ল'ৰা ছোৱালীক টিফিনতো দি দিব পাৰে, আপোনালোকে খাই খুব ভাল পাব। ৰাতিপুৱাও বা সন্ধিয়া সময়তো আপোনালোকে খাব পাৰে। আমি এনেদৰে খাওঁৱেই, ৰাতিপুৱা প্ৰায়ে এনেদৰে খাওঁ, খুব ভাল লাগে খাই। এয়া বিলাহীও কটা হৈয়ে গৈছে কথা পাতোতে পাতোতে। এয়া আৰু জলকীয়াও দিব আপোনালোকৰ সোৱাদ অনুসৰি যিমান দিয়ে। এয়া এতিয়া মই গাজৰটো কাটি ল'ম সৰু সৰুকে। এয়া গাজৰো মই সৰু সৰুকে কাটি ললো। এতিয়া এইখিনি ভালকে মিলাব লাগিব। আৰু ইয়াত আমি নিমখ দিয়া নাই, সোৱাদ অনুসৰি আমি নিমখ দি দিছো। এয়া নিমখো আধা চামুচ সৰু চামুচেৰে মিলাই দিলো। আৰু এইখিনি ধুনীয়াকে মই এতিয়া মিলাই দিম। দেখিছেনে? ভালদৰে মিলাই দিওঁ। ভালদৰে মিলাই দিলো। এতিয়া ইয়াতে আমি দিব লাগিব অকণমান ইনো দিম। ইনৰ সলনি আপোনালোকে বেকিং পাউডাৰ এচামুচতকৈ অকণমান কম আৰু বেকিং চ'ডা 1 পিঞ্চমান মিলাই দিলেও হ'ব। মই ইনো মিলাই দিম এতিয়া। ইয়াতে এয়া সৰু চামুচ এখন লৈছো আৰু ইয়াতে চাবচোন মই কিমান মিলাই দিম।
এয়া পুৰা এচামুচ দিয়া নাই, এচামুচতকৈ অকণমান কম দিছোঁ, দেখিছেনে? আধা চামুচমান হ'ব। আধা চামুচ মই ইনো মিলাই দিছোঁ আৰু অকণমান দি দিওঁ, ৰ'ব, অকণমান আধা চামুচে দিছোঁ আৰু সৰু চামুচ এখনৰে, আৰু অকণমান পানী দি দিওঁ এক্টিভেট হ'বৰ কাৰণে। এয়া, আৰু এইখিনি মই এতিয়া ভালদৰে মিলাই দিম। এয়া ইনো সৰু পেকেটো আহে, মই মোৰ ব্যৱহাৰ হৈ থকাৰ কাৰণে মই ডাঙৰ বটল এটা কিনি লৈছোঁ, আৰু সৰু 10 টকীয়া পেকেট আহে, তেনেকুৱাও আপোনালোকে কিনি দিব পাৰিব। আৰু যদি ইনো ব্যৱহাৰ নকৰোঁ বুলি ভাবে, বেকিং পাউডাৰ আধা চামুচ আৰু 1 পিঞ্চমান বেকিং সোডা মিলাই দিব। এয়া আমাৰ হৈ গ'ল। বেছি দেৰি আৰু মিলাই থাকিব নালাগে। ইনো বা বেকিং পাউডাৰ দিয়াৰ পিছত এয়া আমাৰ হৈ গৈছে। এতিয়া এয়া দেখিছেনে, মই সৰু সৰু বাতি লৈছোঁ, সৰু বাতি কেইটামান লৈছোঁ। ইয়াতকৈ ডাঙৰ বাতিও ল'ব পাৰে আপোনালোকে, সৰু বাতিও ল'ব পাৰে। আৰু বাতিকেইটাত মই অকণমান তেল দি, ৰিফাইন তেল দি এনেদৰে ভালদৰে চাৰিওপিনে লগাই দিছোঁ তেল। তেতিয়া কি হয়, আমাৰ উলিয়াবলৈ ভাল হ'ব চুজিৰ পিঠাটো। সেইকাৰণে কেইবাটাও বাতিত মই এনেদৰে তেল সানি লৈছোঁ, কেইটা লাগে নাজানো আৰু এই বাতিকেইটাত এতিয়া মই এই বনাই থোৱা মিশ্ৰণখিনি অলপ অলপকৈ দি যাম। এয়া এনেদৰে আমি দি যাম। পুৰা ভৰ্তিকে দিব নালাগে, অলপ কমকে দিব লাগিব, যিহেতু ফুলি যাব ওপৰলৈকে দিলে মানে ফুলি যাব নহয় এইটো। আপোনালোকে বাৰু এনেদৰে বনাইছেনে? মোক কমেণ্টছত জনাবচোন। যদি বনাইছে, কিমান ভাল লাগে খাবলৈ, আপোনালোকে জানেই কথাটো। আৰু যদি বনোৱা নাই, এনেদৰে বনাই ল'ৰা ছোৱালীক দিব দেই, কাৰণ এইটো বহুত হেলথি হয়। আৰু এতিয়া গৰম দিনত দৈ চুজি দিয়া বস্তু খালে মানে আমাৰ একো অপকাৰ নহয়, বৰঞ্চ ভালহে হয়, খাব লাগে। সেইকাৰণে আপোনালোকে এনেদৰে বনাই ল'ৰা ছোৱালীক দিব পাৰিব। আৰু ইয়াৰ লগত মই এতিয়া নাৰিকল আৰু বাদামৰ চাটনি বনাম খাবৰ কাৰণে, দেখুৱাম বাৰু আপোনালোককো। এয়া প্ৰথমতে মই বনাই লৈছোঁ। এয়া দেখিছেনে, মই আধা বাতি দি দিছোঁ, আৰু এটা বাতিত ল'ব লাগিব, বেছিয়ে হৈ গ'ল। এয়া এইটো বাতিটো মই অলপ দি দিওঁ। সেয়া এইটাত ধুনীয়াকৈ লৈ ল'লোঁ, একেবাৰে ওপৰলৈকে লোৱা নাই, অলপ অলপ তললৈকে লৈছোঁ। আৰু এইটো বাতিটো অলপ হ'ল। এতিয়া এইখিনি মই ভাপত দিব লাগিব। ভাপত দিবৰ কাৰণে মই এটা ষ্টিমাৰ ব্যৱহাৰ কৰিছোঁ। এইটো মোৰ ষ্টিমাৰ হয় ষ্টীলৰ, তলত পানী দিছোঁ। আৰু এইটো এয়া ষ্টিমাৰ মানে এইটো ম'ম' বনোৱা হয়, ম'ম' বনোৱা ষ্টেণ্ড হয়। আৰু এনেকুৱা যদি আপোনালোকৰ নাথাকে, এখন কেৰাহী ল'ব আপোনালোকে, কেৰাহীতে ষ্টেণ্ড এটা দি পেলানি তাৰ ওপৰত প্লেট এখন দি বা এটা বাতি দি তাতে প্লেট এখন দি পেলানিও এনেদৰে সৰু সৰু বাতিত আপোনালোকে দিব পাৰিব। মোৰ এইটো আছিলে কাৰণে মই ইয়াতে বনাই দিছোঁ। এয়া 5টা বাতি হ'ল, আৰু এখন আছে ইয়াৰ ওপৰত দিব পৰা, ইয়াতো মই এই দুটা দি দিছোঁ। নতুবা খৰাহী দি তাতো দিব পাৰে। যিকোনো পদ্ধতিৰে আপোনালোকে এনেদৰে ভাপত লৈ পেলানি বনাব পাৰে, একো দিগদাৰী নহয়। এয়া দেখিছেনে, মোৰ আটাইকেইটা মই ধুনীয়াকৈ দি দিলোঁ। আৰু এইখন ঢাকোনখন এতিয়া লগাই দিম। আৰু গেছৰ ফ্লেমটো মই হাই কৰি থৈছোঁ, হাই ফ্লেমতে বনাব লাগিব। 8 মিনিট বা 10 মিনিট সময় লাগে, কাৰণ বাতিকেইটা সৰু সৰু, সেইকাৰণে বেছি টাইম নালাগে, সোনকালেই হৈ যাব, 8 মিনিটতে হ'ব। বাতিকেইটা যদি ডাঙৰ লয়, খুব বেছি 10 মিনিট সময় লাগিব। এয়া মোৰ 10 মিনিট হ'বৰ হ'ল। এতিয়া মই ঢাকোনখন খুলি চাম। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ ফুলি গৈছে, একদম ওপৰলৈকে উঠি আহিলে। এতিয়া মই এখন চাকু লৈছোঁ, চাকুখন ভৰাই চাম। সেয়া দেখিছেনে, ক'তো চাকুখনত লাগি অহা নাই, চাকুখন একেবাৰে ক্লিন হৈ আহিছে। আৰু আমি বুজিব লাগিব যে আমাৰ এয়া ভাপত দিয়া পিঠাকেইটা ধুনীয়াকৈ হৈ গৈছে। আৰু এইটোও চাওঁচোন এবাৰ, আটাইকেইটা এইটো ধুনীয়াকৈ আমাৰ এয়া চাকুখন একদম ধুনীয়াকৈ ক্লিন হৈ আহিছে, আৰু ধুনীয়াকৈ হৈ গৈছে, ভালদৰে সিজি গ'ল। এতিয়া বহুত গৰম হৈ আছে, নমাব নোৱাৰোঁ, আৰু গেছটো মই এয়া অফ কৰি দিছোঁ। অকণমান দেৰিৰ পিছত যেতিয়া ঠাণ্ডা হ'ব, তেতিয়া মই এইকেইটা উলিয়াই পেলানি প্লেট এখনত আপোনালোকৰ আগত দেখুৱাম। লৈ লৈছোঁ এইটো, আৰু ইয়াতে মই নাৰিকলখিনি দি দিম। আৰু লগতে মই এয়া বাদাম লৈছোঁ অলপমান, এয়া বাদাম মই ভাজি লৈছিলোঁ, অকণমান বাদাম দি দিছোঁ। নাৰিকলৰ লগত বাদাম দিলে এইটো চাটনি খাবলৈ খুব ভাল হয়। এয়া আৰু অকণমান এয়া আদা, আধা ইঞ্চ টুকুৰা কাটি ল'লোঁ, আৰু এটা জলকীয়া দি দিছোঁ।
আৰু লগতে সোৱাদ অনুসৰি নিমখ দি দিছোঁ আধা চামুচতকৈ কম আৰু অকণমান নেমু চেপি দিওঁ। নেমু চেপি দিলে মানে সোৱাদটো বহুত ধুনীয়া আহে একেবাৰে। অকণমান টেঙা টেঙা লাগিব, ভাল লাগিব তেতিয়া। এয়া নেমু টুকুৰা মই চেপি দিলোঁ। এইকেইটা গুটি অকণমান পেলাই দিওঁ ৰ'ব। সেয়া আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্সিত পিচি ল'ম। অকণমান পানীও দি দিওঁ বাৰু, পানী অকণ দিব লাগিব। আৰু এইখিনি ধুনীয়াকৈ মই মিক্সিত এতিয়া পিচি ল'ম। তাৰপিছত মই এখন ফ্ৰাই পেন দি দিছোঁ, তাতে ঘি এচামুচ দিছোঁ আৰু ঘিখিনি মেল্ট হোৱাৰ লগে লগে ইয়াতে অকণমান এয়া ক'লা সৰিয়হ দি দিছোঁ আৰু তাতে এয়া নৰসিংহৰ পাত দুটামান দি দিছোঁ আৰু গেছটো অফ কৰি দিলোঁ। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গ'ল। এতিয়া এয়া কিনাৰত মই নাৰিকলৰ চাটনিতে বনাই থৈছিলোঁ, তাতে দি দিছোঁ। এনেকৈ দিলে মানে খাবলৈ নাৰিকলৰ চাটনিকণ বহুত সোৱাদ লগা হয়। এতিয়া মই মিলাই দিম। এয়া আমাৰ এয়া ধুনীয়া নাৰিকলৰ চাটনি, সোৱাদ লগা নাৰিকলৰ চাটনি হৈ গ'ল। এয়া আমাৰ ঠাণ্ডা হৈ গ'ল। মই কাঁহী এখনত ধুনীয়াকৈ উলিয়াই ল'লোঁ। অকণমান গৰম হৈয়ে আছে বাৰু, তথাপিতো হাতেৰে চুব পৰা হ'ল আৰু দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিলে। মই ওপৰলৈকে দিয়া নাছিলোঁ, অলপ কমকৈ দিছিলোঁ আৰু ওপৰলৈকে ফুলি আহিছে। এতিয়া আমি এই বাতিটোৰ পৰা উলিয়াই ল'ম আৰু অকণমান চাকু এখনেৰে কিনাৰকেইটা কৰি দিওঁ, তেতিয়া ধুনীয়াকৈ ওলাই যাব। এয়া আৰু প্লেট এখনত লৈ লৈছোঁ আৰু ইয়াতে এতিয়া মই এয়া চাওকচোন ধুনীয়াকৈ আমাৰ ওলাই গৈছে, দেখিছেনে? এয়া চাওক, এয়া একেবাৰে চব্জি আৰু মানে শাক পাচলি আৰু চুজিৰে বনোৱা কিমান ধুনীয়া এটা ভাপত দিয়া পিঠা হৈছে আৰু খাবলৈ বহুতে সোৱাদ লগা হয়। ল'ৰা ছোৱালীৰ কাৰণে একেবাৰে স্বাস্থ্যকৰ, ল'ৰা ছোৱালীয়ে নহয় আমাৰ কাৰণেও সকলোৰে বাবে এটা স্বাস্থ্যকৰ ব্ৰেকফাষ্ট বুলিও ক'ব পাৰি বা টিফিনত দিবও পাৰি। যি বুলি ভাবে আপোনালোকে, যি সময়তে খাই বহুতে সোৱাদ লগা একেবাৰে ভাপত দিয়া চুজিৰ পিঠা। আৰু মই এতিয়া এটা উলিয়াই দেখুৱালোঁ আৰু ঠিক সেইদৰে মই আটাইকেইটা উলিয়াই ল'ম। এইটো তেনেদৰে উলিয়াই ল'ম। প্ৰথমতে কিনাৰটো অকণমান চাকু এখনেৰে কৰি লৈছোঁ, তেতিয়া ধুনীয়াকৈ ওলাব। আৰু এয়া চাওকচোন, এইটো ধুনীয়াকৈ ওলাই গৈছে, দেখিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছে আৰু বাতিটো অকণমানো লগা নাই, ধুনীয়াকৈ ওলাই যায়। একেবাৰে ভাপত দিয়া পিঠা, একেবাৰে তেল নিদিয়াকৈ, তেল যিসকলে নাখাওঁ বুলি ভাবে তেওঁলোকে এনেদৰে খাব পাৰিব। এতিয়া মই আটাইকেইটা পিঠা বাতিৰ পৰা উলিয়াই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম। এয়া দেখিছেনে মই আটাইখিনি বাতিৰ পৰা উলিয়াই ল'লোঁ আৰু একদম ধুনীয়াকৈ ওলাই গৈছে। এতিয়া আমি খাবহে লাগে। এয়া চুজিৰ পিঠাকেইটাৰ লগত খাবৰ কাৰণে মই এয়া নাৰিকল আৰু বাদামৰ চাটনি লৈছোঁ, লগতে টমাটৰ চচ অকণমানো লৈ লৈছোঁ আৰু খাবলৈ বহুতে সোৱাদ লগা হয়। টমাটৰ চাটনিৰ সৈতেও খাব পাৰে আৰু নাৰিকলৰ চাটনিৰ সৈতেও খাব পাৰে। আপোনালোকে দেখিলে মই কেনেদৰে বনালোঁ আৰু আপোনালোকে যদি বনাইছে তেতিয়াহ'লে সোৱাদটোৰ কথা গম পায়েই। যদি নাই বনোৱা এনেদৰে এবাৰ বনাই চাব বুলি আশা কৰিলোঁ। যদি ভাল পাইছে আৰু যদি ভাল লাগিল তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আৰু শেষৰলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।